নমস্কাৰ বন্ধু ৱেলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে এৰিয়াৰ 3.0 26,500টা পদৰ এক্সাম ডেট কেতিয়া হ'ব তাৰ সম্পৰ্কে এটা বিগ আপডেট আহি গ'ল আপোনালোকৰ এক্সাম ডেটৰ ওপৰত ডাঙৰ আপডেট আহি গ'ল সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব তেতিয়া সকলোখিনি কথা গম পাব পাৰিব আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব লগৰ চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু ভিডিঅ' যিমান পাৰে সিমান বস্তু শ্বেয়াৰ কৰি দিওক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে এৰিয়াৰ 3.0 সম্পৰ্কে আপোনালোকে এটা ডাঙৰ আপডেট আপোনালোকৰ বাবে আহি গ'ল সো এৰিয়াৰ 3.0 যে 26,500টা পদ আছে তাৰ এক্সাম ডেট কেতিয়াৰ পৰা হ'ব কি কথা আপোনালোকে সকলোখিনি কথা জানিব পাৰিব সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব পাৰিব এৰিয়াৰ 3.0 তাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ এৰিয়াৰ 3.0 নটিফিকেশ্যনসমূহ অতি সোনকালে হ'বলৈ গৈ আছে তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে সো কোৰ্চটোৰ কথা ডিটেইলছ জনাৰ আগতে পোনপ্ৰথমে দুটামান কথা জনাই ল'ব বিচাৰিছোঁ এই যিটো কোৰ্চ হয় এই কোৰ্চটো যে আপোনালোকে বাই কৰিলে পঢ়ে বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ নকৰিলে হ'ব আৰু এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েণ্ট হ'ব আৰু যদি এইখিনি ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় সিলেকশ্যন সমূহ লাভ কৰিব পাৰিব সেকেন্ড কথা হৈছে কোৰ্সটো আপোনালোকৰ সুবিধা হ'ব বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় সো অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে আপোনালোকে যিমান পাৰে সিমান সোনকালে কোৰ্সটো বাই কৰি লওক এতিয়া আপোনালোকে কেনেকৈ বাই কৰিব পাৰিব এই কোৰ্সটো আপোনালোকে বাই কৰিব কাৰণে যেটো আমাৰ WhatsApp নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278 তাৰ আপোনালোকে WhatsApp জাস্ট হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব পাৰিব এতিয়ালৈ কোৰ্সটো এটা কি লাভ কৰিব পাৰিব এই কোৰ্সটো লাভ কৰিব পাৰিব এৰিয়াৰ 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত বেষ্ট কোৰ্স হয় ইয়াত আপোনালোকে লাভ কৰিব পাৰিব 10,000 question with answer 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব আসামিজ এণ্ড ইংলিছ মিডিয়াম অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব অল টপিকৰ এ টু জেড এনালাইসিস যিমানকি সাবজেক্ট আছে সকলোখিনি সাবজেক্টৰ যিমানকি টপিক আছে এই সকলোখিনি টপিকৰ আপোনালোকে এনালাইসিস লাভ কৰিব পাৰিব আৰু আপোনালোকে ইয়াত যিমানখিনি আপোনালোকে কোৱেশ্চন পেপাৰ কোৱেশ্চন দেখিব পাৰে সেই কোৱেশ্চনখিনি যিমানখিনি টপিকৰ পৰা সকলোখিনি টপিক ইয়াত পাব তাৰ পিছত আপোনালোকে কি সাবজেক্ট পাব সোশ্যাল ষ্টাডি হওক জেনেৰেল নলেজ হওক ম্যাথমেটিক্স হওক ৰিজনিং হওক ইংলিছ গ্ৰামাৰ হওক অল সাবজেক্ট পাব কমপ্লিট সিলেবাস কভাৰ কৰা আছে যেহেতু হিষ্ট্ৰি হওক পলিটি হওক ইকোনমি হওক জিওগ্ৰাফি হওক আসাম ৰিলেটেড ইণ্ডিয়া ৰিলেটেড আৰু ৱৰ্ল্ড ৰিলেটেড আপোনালোকে ভাগ কৰি পাব লগতে কাৰেণ্ট এফেয়াৰ্সো পাব মানে আপোনালোকে এখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েণ্ট হ'ব মেথ ৰিজনিঙৰ পৰা আদি কৰি সকলোখিনি পাব আৰু যেতিয়া কোৰ্সটো আপোনালোকে বাই কৰিলে পঢ়িব তাৰ পিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন সো আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে ইয়াত আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব লগতে প্ৰিভিয়াছ ইয়েৰ কোৱেশ্চন পেপাৰ উইথ এনসাৰ শিটটো লাভ কৰিব পাৰিব আৰু এই যিটো কোৰ্স হয় কোৰ্সটো একেবাৰে লেটেষ্ট কোৰ্স হয় আৰু এই কোৰ্সটোৰ দ্বাৰা আপোনালোকে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িব পাৰিব আৰু কোৰ্সটো বাই কৰিবৰ কাৰণে যেটো আমাৰ WhatsApp নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278 তালকে WhatsApp জাস্ট হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব পাৰিব এতিয়ালৈ মেইন ভিডিঅ'লৈ মই আপোনালোকক জনাইছিলোঁ এৰিয়াৰ 3.0 এক্সাম আপডেটৰ সম্পৰ্কে এটা বিগ আপডেট আহিছে সো আপডেটটো কি হয় মই সেইখিনি কথা জনাই আছোঁ তাৰ আগতে মই আপোনালোকক এৰিয়াৰ সম্পৰ্কে কিছুমান কথা জনাই দিব বিচাৰিছোঁ বিশেষকৈ এৰিয়াৰ মানে বহুতে কমেন্ট কৰি থাকে যে এৰিয়াৰ মানে কি হয় এৰিয়াৰ মানে হৈছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট যিটো আন্ডাৰত অসমৰ যিমানখিনি ডিপাৰ্টমেণ্ট থাকে ফৰ এক্সাম্পল PWD হওক বা পঞ্চায়ত হওক বা আপোনালোকৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট হওক এই সকলোখিনি বা APDCL হওক বা এই সকলোখিনি ডিপাৰ্টমেণ্ট যিমানখিনি থাকে তাৰ আন্ডাৰত যিমানখিনি গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি থাকে সেই সকলোখিনি ভেকেন্সি একেলগ কৰি পেলাই ইয়াত আপোনালোকৰ একেলগে এটা এক্সাম পাতি দিয়া হয় যেটো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট বুলি কয় অসমৰ প্ৰত্যক্ষ নিযুক্তি বুলি কোৱা হয় সো তাৰ এক্সামৰ আন্ডাৰত গ্ৰেড 3 গ্ৰেড 4 কিছুমান ভেকেন্সি নিযুক্তি দিয়া হয় আৰু এটা বহুতে এটা কোৱেশ্চন খুদে কমেন্ট কৰে যে তাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব সো ইয়াৰ ক্ষেত্ৰত আপোনালোকে আবেদন কৰিবলৈ কোৱালিফিকেশ্যন বেছি নালাগে মাত্ৰ মিনিমাম যদি 8 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰে মানে 8 পাছ হওক 10 পাছ হওক 12 পাছ হওক ডিগ্ৰী পাছ হওক সকলো আবেদনসমূহ কৰি ল'ব পাৰিব আৰু বাকি এজৰ কথা কৈতে এজটো হৈছে 18 পৰা 40 বছৰ হ'লে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব সো এজ ৰিলেক্সেশ্যন সমূহ লাভ কৰিব পাৰিব SC ক্ষেত্ৰত 5 বছৰকৈ OBC ক্ষেত্ৰত 3 বছৰকৈ PWBD ক্ষেত্ৰত 10 বছৰকৈ ৰিলেক্সেশ্যন সমূহ লাভ কৰিব পাৰিব সো এজ ক্ৰাইটেৰিয়া ক্ষেত্ৰত আবেদন কৰাত আপোনালোকৰ কথাখিনি ক্লিয়াৰ হৈ গ'ল সো ইমানখিনি হ'লে আপোনালোকে আবেদনসমূহ কৰিব পাৰে বাকি এতিয়া আহিলো এক্সাম ডেট অনুকৰি এতিয়া আপোনালোকে নিশ্চয় গম পায় এক্সামসমূহ আপোনালোকৰ যদি এতিয়া ভেকেন্সিসমূহ অতি সোনকালে আহিবলৈ গৈ আছে মানে ধৰি লওক ফেব্ৰুৱাৰী মাহৰ শেষৰ সপ্তাহ নহলে মাৰ্চ মাহৰ ভিতৰত আপোনালোকৰ এৰিয়াৰ 3.0 ভেকেন্সিসমূহ আহিবলৈ গৈ আছে সো তাৰ ক্ষেত্ৰত যদি আপোনালোকে অনুমান কৰিবলৈ যায় বা আপোনালোকৰ মাৰ্চ মাহত যদি আপোনালোকৰ ইলেকশ্যনৰ আগে আপোনালোকে আপডেটসমূহ পাই যাব তা কেতিয়া আহিব কি কথা বা এপ্লাইসমূহ কেতিয়াৰ পৰা হ'ব সকলোখিনি কথা সো তাৰ ক্ষেত্ৰত আপোনালোকে এতিয়াৰ পৰা আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰিব লাগিব তেতিয়াহে আপোনালোকে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব সো এতিয়াৰ পৰা ভালদৰে প্ৰিপাৰেচন কৰিবৰ কাৰণে বা আপোনালোকৰ সকলোখিনি কভাৰ কৰি আমাৰ যেটো কোৰ্স হয় সেই কোৰ্সটো প্ৰস্তুত কৰা হৈছে সো আপোনালোকে কোৰ্সটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে সো এটা ভাল অপৰচুনিটি আপোনালোকে দেখিব পাৰিছে সো সেই আপোনালোকে কোৰ্সটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰিব এতিয়া সেকেন্ড কথা হৈছে আপোনালোকৰ এক্সাম ডেট কেতিয়া হ'ব সো আপোনালোকৰ এক্সাম ডেট যদি মই ক'বলৈ যাওঁ আপোনালোকৰ হাতত বেছি সময় নাই মাত্ৰ আপোনালোকে 3 মাহ বা 4 মাহ ধৰতে ফৰ এক্সাম্পল 4 মাহ বা 5 মাহ সময় পাব এক্সাম এপ্লাই হোৱাৰ পিছত আপোনালোকৰ এক্সাম সময়লৈ মানে আপোনালোকে ধৰি লওক 4-5 মাহৰ ভিতৰত আপোনালোকে কথা গোটেই সকলোখিনি ক্লিয়াৰ কৰিব লাগিব কিন্তু এডিআৰ 3.0 এনেকুৱা এটা এক্সাম হয় যিটো আপোনালোকে 4-5
মাহৰ ভিতৰত ক্লিয়াৰ কৰিব পৰা কোনো সম্ভৱে নহয় চ' তাৰ কাৰণে কি কৰিব লাগিব আপোনালোকে বহুত আগৰ পৰা পঢ়ি থাকিব লাগিব চ' আপোনালোকে বহুত আগৰ পৰা পঢ়াৰ ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব সকলোখিনি ছাবজেক্ট ৱাইজত পঢ়িব লাগিব আৰু ছাবজেক্টখিনি যিমানখিনি টপিক থাকে টপিকখিনি পঢ়িব লাগিব তাৰপিছত আপোনালোকে চিলেবাছ সম্পূৰ্ণ কভাৰ কৰিব লাগিব লগতে আপোনালোকে PYQ পঢ়িব লাগিব চ' এনেদৰে পঢ়িলে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব চ' এই সকলোখিনি কভাৰ কৰি আমাৰ যিটো কোৰ্ছ হয় সেই কোৰ্ছটো প্ৰস্তুত কৰা হৈছে চ' আপোনালোকে কোৰ্ছটো বাই কৰি লৈ পঢ়া শুনাসমূহ কৰিব পাৰে এতিয়া মই এক্সামৰ ডেট বা এক্সামৰ মাহটো মই উল্লেখ কৰি দিব বিচাৰিছোঁ এক্সামৰ মাহটো হৈছে জুলাইৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 এক্সামসমূহ কমপ্লিট কৰি দিয়া হ'ব চ' মই কথাটো আপোনালোক ক্লিয়াৰ এণ্ড কাট কৰিছোঁ জুলাইৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকৰ এক্সামসমূহ ক্লিয়াৰ কৰা হ'ব চ' তাকে আপোনালোকে জুলাইলৈ এতিয়া আপোনালোকে ছেপ্টেম্বৰৰ টাৰ্গেট হ'লে আপোনালোকে বহুত সময় থাকি যাব বা বহুত সময় আছে বুলি ভাবি থাকিব মনৰ ধাৰণা সেইটো কৰি নহ'ব এতিয়া আপোনালোকে জুলাইলৈ টাৰ্গেট কৰি আপোনালোকে পঢ়া শুনাসমূহ কৰিব লাগিব চ' জুলাইলৈ টাৰ্গেট কৰি পঢ়া শুনা কৰিবৰ কাৰণে আমাৰ যিটো কোৰ্ছ হয় সেই কোৰ্ছটো বাই কৰিলে পঢ়িব পাৰিব কিন্তু সেই কোৰ্ছটো পঢ়িলে বেলেগ কোনো বুক বেলেগ কোনো কোৰ্ছ দৰকাৰ নাই সেইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব আৰু ছেকেণ্ড কথাটো হৈছে কোৰ্ছটোত আপোনালোকৰ 50% অফাৰ চলি আছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে আছে অতি সোনকালে অফাৰটো শেষ হ'বলৈ গৈ আছে আপোনালোকে যিমান পাৰে সিমান সোনকালে আপোনালোকৰ কোৰ্ছটো বাই কৰি লওক যাতে অফাৰটো আপোনালোকৰ শেষ হৈ নাযায় চ' এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ আহিছে অফাৰটো আপোনালোকৰ অতি সোনকালে শেষ হ'বলৈ গৈ আছে চ' 50% অফাৰ দি থকা হৈছে যিমান পাৰে সিমান সোনকালে আপোনালোকে কোৰ্ছটো বাই কৰি ল'ব পাৰে আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে আজি ভিডিঅ' যদি ভিডিঅ'টো লাইক কৰি লগত ছাবস্ক্ৰাইব কৰি দিব